নমস্কাৰ। আজিৰ পৰা ষ্টাৰ্ট কৰোঁ আমি ইলেক্ট্ৰিকেলৰ ক্লাছবিলাক। তো আজি প্ৰথম ক্লাছ। মই এই ক্লাছৰ PDF-টো ক্লাছ শেষ হোৱাৰ পিছত টেলিগ্ৰাম গ্ৰুপত আপলোড কৰিম। তো যোনে যোনে জইন হোৱা নাই তাত জইন কৰি ল'ব, আৰু জইন হোৱাবিলাকেতো আছে তাত। ঠিক আছে বাৰু। আজি মই তাত গ্ৰুপত আমাৰ চিলেবাছটো দি দিছোঁ। ইলেক্ট্ৰিচিয়ানৰ আমাৰ যিবিলাক আছে বস্তু চব সামৰি ল'ব। অনলি ADRE বুলি নহয়, অনলি ADREত নহয়। ইয়াত আমি অইল, যিকোনো অইলৰ বা ৰেলৱে ধৰা লোক' পাইলটৰ হওক, নাইবা অইলৰ যিকোনো ITI ইলেক্ট্ৰিচিয়ানৰ যিকোনো ভেকেঞ্চি আমাৰ ইণ্ডিয়াৰ বা অসমৰ যিকোনো ভেকেঞ্চিৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিম। আৰু ইয়াৰে মই যিবিলাক ক্লাছ কৰিম এইটো চালে হৈ যাব তোমালোকৰ, বেলেগ আৰু চোৱাৰ প্ৰয়োজন নাই। এটা হেৰিতে মই গোটেইবিলাকৰ মানে চিলেবাছটো কভাৰ কৰি দিম। যিকোনো অইলৰ চিলেবাছ হওক, RRBৰ হওক বা ৰেলৱেৰ হওক, যিকোনো ADREৰ হওক। ADREত আহে কি নাজানো, কিন্তু বাকীবিলাকত পূৰা কামত আহিব এইটো জানো মই। ঠিক আছে, বেছি কথা নকওঁ। আজি পিছে আৰম্ভ কৰোঁ ইলেক্ট্ৰিচিটিৰ পৰা। তো কি আছে আমাৰ পাৰ্ট এৰ চিলেবাছত চাই লোৱা। বেছিক কনচেপ্টত আছে আমাৰ ইলেক্ট্ৰিচিটিত পঢ়িব আমাৰ ভল্টেজ, কাৰেণ্ট এইবিলাকৰ বিষয়ে পঢ়িম। ইলেক্ট্ৰিচিটিত ৰেজিষ্টেঞ্চৰ ভিতৰত আমি ৰেজিষ্টেঞ্চত পঢ়িম। ৰেজিষ্টেঞ্চৰ আমাৰ কানেকশ্যনবিলাক, পেৰেলেল, চিৰিজ এইবিলাক, বা ৰেজিষ্টেঞ্চে ভল্টেজ কেনেকৈ মানে ড্ৰ কৰে, বা ভল্টেজ কেপাচিটৰে কেনেকৈ ভল্টেজ আপ কৰে, কাৰেণ্ট আপ কৰে, বা ইণ্ডাক্টৰে কি কৰে ভল্টেজৰ লগত, তাৰ ৰিলেশ্যন কি ভল্টেজ আৰু কাৰেণ্টৰ লগত, এইবিলাক লাহে লাহে শিকি যাম। DC থিয়ৰী শিকিম, AC থিয়ৰী শিকিম, ছিংগল ফেজ ছিষ্টেম, ডাবল ফেজ, থ্ৰী ফেজ ছিষ্টেম শিকিম আমি, বা পলি ফেজ বুলি ক'ব পাৰি এইটোক। কয়েলৰ বিষয়ে শিকিম, বেটাৰীৰ বিষয়ে শিকিম, আৰু মেগনেটিজিম। পাৰ্ট 1ত এইখিনি শেষ কৰি লওঁ আমি প্ৰথম, তাৰপিছত বাকীখিনিলৈ আগবাঢ়িম। তো মই প্ৰথম চেষ্টা কৰিম ৰেকৰ্ডেড ক্লাছ আপলোড কৰিবৰ কাৰণে। তাৰপিছত লাহে লাহে যেতিয়া ছাবস্ক্ৰাইবাৰ বাঢ়িব তেতিয়া মই লাইভ আহিব পাৰিম। বৰ্তমান লাইভ অহা ছিষ্টেমটো অহা নাই, যিহেতু ছাবস্ক্ৰাইবাৰ কম। পিছত যেতিয়া ছাবস্ক্ৰাইবাৰ বাঢ়িব তেতিয়া আমি কুৱেশ্যন ডিছকাশ্যন কৰিম লাইভ। তাত এনচাৰ হ'ব। যদি ছাবস্ক্ৰাইবাৰ নাবাঢ়ে তেতিয়াতো বেলেগ কথা, ৰেকৰ্ডেড ক্লাছতে আমি কুৱেশ্যনবিলাক আলোচনা কৰিম। তো MCQ কুৱেশ্যন কৰিম লাষ্টত। ঠিক আছে, তেনেকৈ বাকী এতিয়া আমি আৰম্ভ কৰোঁ ইলেক্ট্ৰিচিটি। তো ইলেক্ট্ৰিচিটি বুলি ক'লে আমাৰ দুটা হেৰি আহিব, ভল্টেজ আৰু কাৰেণ্ট। দুটা টাৰ্মছ আহে। তো আমি যদি আমি ভালকৈ বুজিব খোজোঁ ভল্টেজ আৰু কাৰেণ্টৰ, তো আমি এটা উদাহৰণে বুজিব পাৰিম। তো আমি প্ৰথম কাৰেণ্ট আৰু ভল্টেজৰ কনচেপ্টটো বুজি ল'ম। ঠিক আছে, তো কাৰেণ্ট আৰু ভল্টেজ বুজিবলৈ হ'লে আমি এটা ধৰা হ'ল, এইটো এটা পানীৰ টেংকি। তো ইয়াতে পানী আছে অলপ, তাৰ পৰা এডাল পাইপ আছে এনেকৈ। পাইপডালৰ পৰা এইখিনিত আছে এটা টেপ, ধৰা ফিল্টাৰৰ টেপ বুলি ধৰোঁ। তো আমি যদি ইয়াতে পানী যদি ইমান থাকে তেতিয়াহ'লে আমাৰ সেই পাইপডালেৰে পানী আহি কিমান দূৰত পৰিব, ইমান দূৰত পৰিব ধৰা, যদি ইমান পানী থাকে। যদিহে আমাৰ ইয়াতে পানী বেছি বাঢ়ি যায় তেতিয়া আমাৰ এইটো এই দূৰত আহিব। আগত প্ৰথমতে ইয়াতে আছিল এনেকৈ। যেতিয়া নেকি আমাৰ ইয়াতে পানীটো বাঢ়ি গ'ল, মানে পানীৰ চাপ যেতিয়া বাঢ়ি গ'ল, তেতিয়া আমাৰ আহিব এইখিনিলৈকে পানীৰ হ্ৰদটো। ঠিক আছে, যদিহে কমি কমি গৈ ইমানটো থাকে পানী, তেতিয়া আমাৰ পানীও আহি এইখিনিত পৰিব টোপাল টোপাল। ঠিক আছে, যদি পানী কমে তেতিয়াহ'লে ইয়াৰে হ্ৰদটো কমি যাব। যদি পানী ইমান থাকে তেতিয়াহ'লে ইমানত আহিব। যদি পানী একেবাৰে ফুল থাকে তেতিয়াহ'লে দূৰলৈকে আহিব ইয়াৰ পানী। ঠিক তেনেকৈ ভল্টেজ আৰু কাৰেণ্টৰ কনচেপ্টটো এনেকুৱাই।
ধৰা ইয়াতে যিখিনি পানী আছে সেইখিনি হ'ল আমাৰ ভল্টেজ, আৰু যিবিলাক নেকি ইয়াৰে পানী আছে সেইটো হ'ল কাৰেণ্ট। আচ্ছা, কাৰেণ্টৰ অসমীয়া কি জানা তোমালোকে? কাৰেণ্টৰ অসমীয়া হ'ল সোঁত। এইটো আমাৰ ইলেক্ট্ৰনৰ সোঁত, ঠিক আছে। ভল্টেজ এটা হ'ল আমাৰ ফ'ৰ্চ বুলি ধৰা, যিয়ে নেকি আমাৰ ইলেক্ট্ৰনবিলাকক ঠেলি থাকে, ঠিক আছে। আমাৰ এইটো যদি আমি ভল্টেজ বুলি ধৰোঁ, পানীখিনি ভল্টেজ মানে যিমানে বেছি হ'ব তেতিয়া পানীৰ সোঁতটো সিমানে বেছি হ'ব। সোঁত মানে হ'ল আমাৰ কাৰেণ্টটো। কাৰেণ্ট মানে যিহেতু সোঁতে হয়, নদীৰ সোঁতটোক কি বুলি কয়? নদীৰে পানী গৈ আছে, সেই পানীৰ সোঁতটোক কয় আমাৰ কাৰেণ্ট। ধৰা সোঁতৰ ইংলিছ কাৰেণ্ট, ঠিক আছে। ভল্টেজ আমাৰ যিমানে বেছি হ'ব কাৰেণ্টৰ সোঁত সিমানে বেছি হ'ব, ঠিক আছে। ঠিক তেনেকৈ আমাৰ ভল্টেজটো যিমানে কম হ'ব, ধৰা ভল্টেজ প্ৰথমতে আছিল 20 ভল্ট, তেতিয়াহ'লে আমাৰ লাইটৰ এইটো ধৰা বাল্ব এটা যদি ফিটিং থাকে ইয়াতে, ইলেক্ট্ৰিক চাৰ্কিটত বুজাইছোঁ এইটো। আমি এটা ইলেক্ট্ৰিক চাৰ্কিট এটা আঁকি লওঁ। এইটো এটা বাল্ব, এইটো আমাৰ বেটাৰী, ঠিক আছে। যদি প্ৰথমতে আমি যদি কনচিডাৰ কৰোঁ বেটাৰীটো 1 ভল্টৰ, তেতিয়া ইপিনেৰে যোৱা ইলেক্ট্ৰনবিলাক লাহে লাহে গতি কৰিব। ইলেক্ট্ৰনবিলাকৰ গতি লাহে লাহে হ'ব এনেকৈ। এইডাল ডাঙৰডাল পজিটিভ জানানে নাই তোমালোকে? সৰুডাল নিগেটিভ, ঠিক আছে। তেনেকৈ আমাৰ 1 ভল্ট হ'লে লাইটটো কমকৈ গ্ল' কৰিব। যদি আমাৰ এইটো 1 ভল্টৰ ঠাইত যদি 10 ভল্ট হৈ যায়, তেতিয়া লাইটটো আগতকৈ বেছি গ্ল' কৰিব। বা ইয়াতে যিটো নেকি ইলেক্ট্ৰনৰ সোঁত আছে, ইলেক্ট্ৰনৰ সোঁতটো বাঢ়ি যাব, তেতিয়া লাইটটো বেছিকৈ গ্ল' কৰিব। ঠিক তেনেকৈ ইয়াতো পানী বেছিকৈ থাকিলে কাৰেণ্টৰ সোঁত বেছি হ'ব, মানে পানীৰ সোঁত বেছি হ'ব। আৰু যদি পানী কমকৈ থাকে কাৰেণ্টৰ সোঁত কমি যাব। ঠিক তেনেকৈ এইটোত ভল্টেজ বেছিকৈ থাকিলে ইলেক্ট্ৰনৰ সোঁত বাঢ়ি যাব, ফলত আমাৰ লাইটটো বেছিকৈ গ্ল' কৰিব। যদি ভল্টেজটো কমি যায় তেতিয়াহ'লে আমাৰ ইলেক্ট্ৰনৰ ফ্ল'টোও কমি যাব। ইলেক্ট্ৰনৰ ফ্ল'টো এনেকৈ কমি আহিব আৰু লাইটটো ডিম হৈ যাব, ঠিক আছে। এইখিনি হ'ল আমাৰ কাৰেণ্ট আৰু ভল্টেজৰ কনচেপ্টটো। আচ্ছা, এতিয়া আমি কি লিখিব পাৰোঁ? কাৰেণ্ট মানে কি? কাৰেণ্ট হ'ল আমাৰ ফ্ল' অফ ইলেক্ট্ৰন। আৰু ভল্টেজ, আচ্ছা, কাৰেণ্ট মানে হ'ল প্ৰবাহ, ভল্টেজ মানে হ'ল বিভৱ ভেদ। আৰু বিভৱ ভেদৰ ফৰ্মুলাটো আমি দুটা ধৰণে দিব পাৰোঁ। তো প্ৰথমটো হ'ল আমাৰ যিকোনো এডাল এডাল ধৰা যিকোনো মেটেল এডাল, ইয়াৰ মাজেৰে এইটো এটা বিন্দু ধৰা, এই দুটা বিন্দুৰ মাজত হোৱা আমাৰ ডিফাৰেঞ্চটোক আমি ভল্টেজ বুলি কওঁ। তাৰপিছত আৰু যদি কওঁ ইলেক্ট্ৰন, মই যিটো নেকি কনচেপ্ট ক'লোঁ ইলেক্ট্ৰন ইয়াতে মাজত গতি কৰি আছে। এই ইলেক্ট্ৰনবিলাকক ঠেলা বলটোৱে হ'ল যিটো নেকি ফ'ৰ্চে এক কৰি ৰাখিব ইয়াতে ইলেক্ট্ৰনবিলাকক, সেইটোৱে হ'ল আমাৰ ভল্টেজ। এই দুটা আমাৰ ভল্টেজৰ ডিফিনিশ্যন। আমি যিকোনো এটা লিখিব পাৰোঁ পৰীক্ষাত আহিলে, ঠিক আছে। ফ্ল' অফ ইলেক্ট্ৰন আৰু ভল্টেজৰ ডিফিনিশ্যনখিনি আমি পিছত ভালদৰে লিখি দিম বাৰু। বৰ্তমান এনেকৈ থাকক। ভল্টেজৰ ডিফিনিশ্যনটো মই লিখি দিম ভালকৈ, যেতিয়া মই PDF টো দি দিম। এতিয়া লিখিব ভাল নহয় আখৰবিলাক, ঠিক আছে। টাইপিং কৰি লিখি দিম লাষ্টত। এতিয়া যদি চাওঁ আমি নেক্সট যদি চাওঁ ইয়াৰে ইউনিটবিলাক, কাৰেণ্টৰ ইউনিট হ'ল আমাৰ এম্পিয়াৰ
এম্পিয়াৰ। আৰু বিভৱ ভেদৰ ইউনিট হ'ল আমাৰ ভল্টেজ, ভল্ট, VOLT। ঠিক আছে, তেনেদৰে আমাৰ তেতিয়া কি কৈছিলোঁ আমি? ৰেজিষ্টেঞ্চ কৈছিলোঁ। ৰেজিষ্টেঞ্চ হ'ল আৰটোৰে বুজাওঁ। আচ্ছা, কাৰেণ্টটোক কিহেৰে বুজাওঁ সেইটোতো নিলিখিলোৱেচোন। কাৰেণ্টক আমি বুজাওঁ, আচ্ছা তলত লিখি দিওঁ, কাৰেণ্টক আমি বুজাওঁ আইটোৰে। ভল্টেজক আমি বুজাওঁ ভিৰে। ঠিক আছে, ইয়াৰ একক এম্পিয়াৰ, ইয়াৰ একক হ'ল ভল্ট। তাৰপিছত নেক্সট যদি আমি চাওঁ ৰেজিষ্টেঞ্চক আমি আৰেৰে বুজোঁ, আৰু ইয়াৰ একক হ'ল ওম। তাৰপিছত আছে ইণ্ডাক্টৰ। আমি ইণ্ডাক্টৰটো বুজোঁ আমি এলেৰে। তাৰপিছত ইয়াৰ একক হ'ল, একক কি কোৱাচোন, একক কি হয়? তাৰপিছত কমেণ্টত কোৱা এককটো কি হয়, মই পিছত কৈ দিম। তাৰপিছত আছে আমাৰ কেপাচিটৰক আমি চিটোৰে বুজোঁ, ইয়াৰ একক হ'ল ফেৰাড, এফটোৰে বুজোঁ ফেৰাড। এইটোৰ একক হ'ল আমাৰ হেনৰি, হেনৰি HENDRY, হেনৰি, আৰু এইটো হ'ল ফেৰাড। আচ্ছা ঠিক আছে, এইখিনি মই এবাৰ সৰু কৰি দি আছোঁ। ঠিক আছে বাৰু, নেক্সট আমি চাম আৰু কি আছে। আচ্ছা, চিৰিজ আৰু পেৰেলেল। চিৰিজ আৰু পেৰেলেলটো আমি কেনেকৈ বুজিম? চিৰিজ কানেকশ্যন আৰু পেৰেলেল কানেকশ্যন, যিকোনো দুটা বস্তু যদি আমাৰ পেৰেলেল হয়, আচ্ছা পেৰেলেল বুলি ক'লে এনেকৈ দুডাল লাইন টানিছোঁ, এইডাল আৰু এইডাল আমাৰ পেৰেলেলত হৈ আছে। যদি আমি চিৰিজ বুলি কওঁ, এনেকৈ যদি এডাল লাইন টানো আৰু এডাল লাইন টানিছোঁ, মানে এটা শাৰীত আছে ইহঁতে, এইটো হ'ল চিৰিজ। এইটো হ'ল চিৰিজ, এইটো হ'ল পেৰেলেল। এনেকৈ লিখি দিছোঁ সাধ্যতে, পিছত আমি ভালকৈ বুজিম এইটো। এইটো হ'ল পেৰেলেল বস্তু, পেৰেলেল লাইন। আচ্ছা, পেৰেলেলটো আমাৰ এনেকৈও হ'ব পাৰে, এইটোতো পেৰেলেলৰ চিম্বলে হয়। তাৰপিছত চিৰিজটো আমাৰ এনেকৈও হ'ব পাৰে। ঠিক আছে, মই এইখিনিকো সৰু কৰি দি আছোঁ, ওপৰত লৈ যাওঁ ৰ'বা। ঠিক আছে, চিৰিজ আৰু পেৰেলেলৰ এইটো শিকিলোঁ। যদি আমি ৰেজিষ্টেঞ্চটো এতিয়া জানো, আমি ৰেজিষ্টেঞ্চৰ আমাৰ চিম্বলটো, ৰেজিষ্টেঞ্চৰ চিম্বল কেনেকুৱা। আচ্ছা, এইখিনি আকৌ সৰু কৰিব লাগিব, নহয় ওপৰত আমি ৰেজিষ্টেঞ্চৰ হেৰি কি কয় এইটো চিম্বল, আমাৰ ৰেজিষ্টেঞ্চৰ চিম্বলটো হ'ব এনেকুৱা। তাৰপিছত ইণ্ডাক্টৰৰ চিম্বল হ'ল আমাৰ এনেকুৱা। তাৰপিছত কেপাচিটৰৰ চিম্বল হ'ল আমাৰ এনেকৈ দুডাল লাইন টানিলোঁ, এইটো হ'ল কেপাচিটৰৰ চিম্বল। আচ্ছা, এতিয়া যদি আমি এটা কুৱেশ্যন দিওঁ, ধৰা হ'ল R1 = 2, R2 = 3, তেন্তে
আৰ এছৰ মান কিমান হ'ব, মানে যদি ছিৰিজত থাকে এইটো আৰ এছৰ মান কিমান হ'ব, এইটো কমেণ্ট কৰি জনাব। চাওঁ কিমানেনো এনচাৰ দিয়ে। ঠিক আছে, নেক্সট আমি বুজিম ছিৰিজ আৰু পেৰেলেল ৰেজিষ্টেঞ্চৰ। ছিৰিজ আৰু পেৰেলেল কানেকশ্যন ৰেজিষ্টেঞ্চৰ হ'ব। এইটো আমি পিছত বুজিম, আজি বহুত টাইম হৈ গ'ল বাৰু, আজি প্ৰথম ক্লাছ আছিল যিহেতু ইমানটো নিশিকাওঁ, মোৰো অলপ কাম কৰিব লগা আছে। ঠিক আছে, নেক্সট আমি এটা কাম কৰিম, এনেকৈ লিখি থকাত মোৰ অসুবিধা হয় অলপ, বস্তুবিলাক মই লিখি মেলি সম্পূৰ্ণ কৰি লৈ আহিম আৰু তোমালোকক ডাইৰেক্ট বুজাই যাম, তেনেকৈ আমাৰ কম সময়ত বহুত বস্তু শিকিব পাৰিম। ঠিক আছে, এতিয়া এৰি দিলোঁ, থেংক ইউ। আৰু এটা কথা, এইটো কুৱেশ্যনটোৰ এনচাৰটো আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, কোনে কিমান পাৰে চাই লওঁ এইটো।